স্কুলীয়া শিক্ষাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলে কলেজীয়া শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। এই শিক্ষা কেৱল জ্ঞান আহৰণৰ কাৰণে নহয়, এই শিক্ষাই তেওঁলোকক জীৱনত সংস্থান পাবলৈও তৈয়াৰ কৰি তোলে। কলেজীয়া শিক্ষাৰ পিছত তেওঁলোক যেতিয়া ৰাজপথলৈ আহি পৰে, তেতিয়া তেওঁলোকৰ চিন্তা হয়, তেতিয়া তেওঁলোক দুধুৰ মুধুৰত পৰে যে এতিয়া কোন পথে আগবাঢ়িব, কি কৰিলে ভাল হ'ব, চাকৰিৰ কাৰণেই হওক, ব্যৱসায়ে হওক বা আন কিবা কাৰ্যৰ কাৰণেই হওক। তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন এনে এটা অনুষ্ঠান যিয়ে তেওঁলোকক আগবাঢ়ি যাবলৈ সহায় কৰে, পথ দেখুৱাবলৈ, মাৰ্গদৰ্শন কৰিবলৈ সহায় কৰে। তেনে কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট অনুসন্ধান বা গৱেষণা কৰিবলগীয়া হয়, আৰু এইখিনি কৰিবৰ সময়ত তেওঁলোকক কোনোবাই হাতত ধৰি ক'ব লাগিব যে এইটো ভাল, এইটো বেয়া, বা এইখিনি কৰিব পাৰি, এইখিনি কৰিব নোৱাৰি। আজিৰ দিনত চাকৰি বুলি ক'লে যথেষ্ট প্ৰব্লেম হৈছে মানুহৰ, কাৰণ চাকৰি সিমান নাই যিমান প্ৰত্যাশী আছে, যিমানে বিচাৰিব। প্ৰাৰ্থী যিমান আছে তাতকৈ চাকৰি বহুত কম, চৰকাৰতে হওক বা প্ৰাইভেট ছেক্টৰতে হওক। গতিকে সেই দুধুৰ মুধুৰৰ মাজত এটা ভাল চাকৰি পাবলৈ বা এটা ভাল সংস্থান পাবলৈ ছাত্ৰ ছাত্ৰীসকলে সদায় অলপ সহায় ল'ব লাগিব। কাৰ সহায় ল'ব? এনে এটা অনুষ্ঠান যিয়ে সঁচাকৈয়ে নিস্বাৰ্থভাৱে এই ছাত্ৰ ছাত্ৰীসকলক বা এই প্ৰাৰ্থীসকলক সঠিক পথত আগবঢ়াই নিব পাৰে। তেনে এটা অনুষ্ঠান এই দি এডভান্স লাৰ্ণিং একাডেমি, যিটো আজি কিছুদিন আগতে অসমৰ কেইগৰাকীমান আগশাৰীৰ প্ৰকাশকে মিলি এই অনুষ্ঠানটোক জন্ম দিছে, যাতে এই ল'ৰা ছোৱালীসকল হাজাৰ হাজাৰ যে প্ৰত্যাশী আছে, হাজাৰ হাজাৰ প্ৰাৰ্থী আছে, তেওঁলোকক কিছু পৰিমাণে হ'লেও আগবঢ়াই নি তেওঁলোকক যোগ্য কৰি তুলিব পাৰে, তেওঁলোক যাতে এই চাকৰিসমূহ পাবলৈ যোগ্য। গতিকে বিশেষকৈ চৰকাৰী চাকৰিৰ যিটো আমাৰ ল'ৰা ছোৱালীহঁতে পাব পাৰে, অলপমান সহায় পালে, কোনোবাই হাতত ধৰি শিকাই দিলে, বুজাই দিলে, সেই তেনেকুৱা ধৰণৰ চাকৰি যেনে ৰাজ্য চৰকাৰৰ ADRE, ৰেলৱেৰ আছে NTPC, বেংকিঙৰ আছে বেংকিং ক্লাৰ্ক, বা কেন্দ্ৰীয় চৰকাৰৰ SSC, তেনেকুৱা ধৰণৰ চাকৰিবোৰ বহুত আছে। এনেকুৱা চাকৰি কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে হয়তো নেজানে এই চাকৰিবিলাকৰ বিষয়ে, অথবা তেওঁলোকে নেজানে কেনেকৈ চাকৰিবিলাকৰ পৰীক্ষাসমূহত উত্তীৰ্ণ হ'ব পাৰি। সেইটোৰ কাৰণে এই অনুষ্ঠানটোৱে আগবঢ়াই দিছে কিছু প্ৰত্যাশীসকলক যাতে ভালকৈ আগলৈ লৈ যাব পাৰে, তেওঁলোকক এজন এজনকৈ প্ৰাৰ্থীক যাতে শিকাই বুজাই যিবোৰ চিলেবাছত আছে সেই চিলেবাছৰ উপৰিও তেওঁলোকক যাতে প্ৰত্যেকটো বিষয়ত আগবঢ়াই নিব পাৰে আৰু যোগ্য কৰি তুলিব পাৰে। সেইকাৰণে এতিয়া যদি প্ৰয়োজন হৈছে এনেকুৱা এটা অনুষ্ঠানৰ, সেই অনুষ্ঠানটোৱে হ'ল এডলাক, দি এডভান্স লাৰ্ণিং একাডেমি। গতিকে মই আশা কৰোঁ আমাৰ উঠি অহা চামে এনেকুৱা ধৰণৰ এটা অনুষ্ঠানত যোগদান কৰি নিজকে লাভৱান কৰি তুলিব পাৰে। ধন্যবাদ।